নমস্কাৰ। আজি মই শিৱসাগৰ যাত্ৰা কৰাৰ কাৰণে সাজু হৈছোঁ আৰু আমাৰ লগত সকলোৱে আছে। চবে যাব বুলি আশা কৰিছে শিৱসাগৰলৈ, কাৰণ শিৱসাগৰৰ যি অৱস্থা ক'বলগীয়া একো নাই। আমাৰ গোটেই অসমৰ পৰাই যোনে যিমানখিনি পাৰে সহায় সহানুভূতি আগবাঢ়িছে। আজি মই ৰত্ন কুবেৰৰ ফালৰ পৰা আৰু বৈদিক এষ্ট্ৰ' যোগা ৰিচাৰ্চ ইনষ্টিটিউটৰ ফালৰ পৰা কিছুমান বয় বস্তু লৈ শিৱসাগৰলৈ যাত্ৰা কৰি আহিছোঁ। আমাৰ লগত আছে ঋতুপৰ্ণা ৰয় চৌধুৰী, এডভকেট আৰু বিশিষ্ট সমাজসেৱী। আছে নাৰায়ণ শীল, অসমীয়া ফিল্মৰ ডিৰেক্টৰ, সকলোৱে চিনি পায়। আৰু আমাৰ লগত আছে ৰাণা গৌতম, আছে আমাৰ লগত মালিগাঁৱৰ গৌতম, আৰু বাকী এওঁলোক চব আছে আমাৰ ৰত্ন কুবেৰৰে হয় চব ষ্টাফ। আৰু সকলোৱে আমি যাত্ৰাৰ কাৰণে ৰেডি হৈছোঁ। আমাৰ ট্ৰাকখন আৰু কেইবাটা আমাৰ বস্তু বহনি লৈ যাব। মই দেখুৱাই আছোঁ, ইফালে দেখুৱাই আছোঁ। এইখন ট্ৰাকৰ বয়বস্তু অলৰেডি এবাৰ গৈছে আৰু এইখনো গৈ আছে। এতিয়া আমি ষ্টাৰ্ট দিম, শিৱসাগৰলৈ আমি যাত্ৰা কৰিম। আৰু শিৱসাগৰত যিমানখিনি পৰা যায় আমি যিবিলাক মানে অত্যন্ত হেৰি অঞ্চল আমি যোৱাৰ বাবে ট্ৰাই কৰিম। ধন্যবাদ। নমস্কাৰ। আজি মই শিৱসাগৰ যাত্ৰা কৰাৰ কাৰণে সাজু হৈছোঁ আৰু আমাৰ লগত সকলোৱে আছে। চবে যাব বুলি আশা কৰিছে শিৱসাগৰলৈ, কাৰণ শিৱসাগৰৰ যি অৱস্থা ক'বলগীয়া একো নাই। আমাৰ গোটেই অসমৰ পৰাই যোনে যিমানখিনি পাৰে সহায় সহানুভূতি আগবাঢ়িছে। আজি মই ৰত্ন কুবেৰৰ ফালৰ পৰা আৰু বৈদিক এষ্ট্ৰ' যোগা ৰিচাৰ্চ ইনষ্টিটিউটৰ ফালৰ পৰা কিছুমান বয় বস্তু লৈ শিৱসাগৰলৈ যাত্ৰা কৰি আহিছোঁ। আমাৰ লগত আছে ঋতুপৰ্ণা ৰয় চৌধুৰী, এডভকেট আৰু বিশিষ্ট সমাজসেৱী। আছে নাৰায়ণ শীল, অসমীয়া ফিল্মৰ ডিৰেক্টৰ, সকলোৱে চিনি পায়। আৰু আমাৰ লগত আছে ৰাণা গৌতম, আছে আমাৰ লগত মালিগাঁৱৰ গৌতম, আৰু বাকী এওঁলোক চব আছে আমাৰ ৰত্ন কুবেৰৰে হয় চব ষ্টাফ। আৰু সকলোৱে আমি যাত্ৰাৰ কাৰণে ৰেডি হৈছোঁ। আমাৰ ট্ৰাকখন আৰু কেইবাটা আমাৰ বস্তু বহনি লৈ যাব। মই দেখুৱাই আছোঁ, ইফালে দেখুৱাই আছোঁ। এইখন ট্ৰাকৰ বয়বস্তু অলৰেডি এবাৰ গৈছে আৰু এইখনো গৈ আছে। এতিয়া আমি ষ্টাৰ্ট দিম, শিৱসাগৰলৈ আমি যাত্ৰা কৰিম। আৰু শিৱসাগৰত যিমানখিনি পৰা যায় আমি যিবিলাক মানে অত্যন্ত হেৰি অঞ্চল আমি যোৱাৰ বাবে ট্ৰাই কৰিম। ধন্যবাদ।